সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, দিনৰ 3:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, সন্ধিয়া 5:57 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱগণ ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:57 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দশিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:51 পৰা 2:24 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 5:05 পৰা 6:07। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ কিছু সদুপয়োগ কৰা দেখা যাব। অৱশ্যে আজৰি সময়খিনি আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিগত দিনত হয়তো কিবা চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰ নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি অধ্যয়ন কৰিবলৈ মন যাব, লিখা পঢ়াত আগ্ৰহ ধাউতি অকণমান বৃদ্ধি পাব। আজি কম বেছি পৰিমাণে হ'লেও আপুনি ধন সঞ্চয় অৱশ্যে কৰিব পাৰিব। নিজৰ হাতত আপুনি ধন ৰাখিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা দায়িত্ব হয়তো আপুনি পাহৰিব পাৰে, গতিকে যিমান পাৰে কথাবোৰ মনত ৰখাৰ চেষ্টা কৰিব। আজি অতি সহজতে আনক আপুনি কিছু প্ৰভাৱিতও কৰিব পাৰিব। বিশেষকৈ আপোনাৰ কাম, আপোনাৰ কথা বতৰাই আজি আনক প্ৰভাৱিত কৰি তুলিব। আপোনাক অন্য ব্যক্তিয়ে আজি অনুসৰণ কৰাও দেখা যাব। আজি কিছু যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। হয়তো আপুনি ঘৰৰ পৰা অকণমান বাহিৰতো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। দিনটো আপোনাৰ বাবে অৱশ্যে লাভদায়ক দেখা পোৱা গৈছে। য'তেই হাত নিদিয়ক কিয় তাতেই আপোনাৰ দিনটোত আজি লাভ হ'ব। আজি জীৱনসংগীয়ে হয়তো আপোনাৰ পৰা কিবা উপদেশ বিচাৰিব পাৰে, গতিকে প্ৰিয়জনক কিবা উপদেশ দিবলগীয়াও হ'ব পাৰে। বিশেষকৈ বাহিৰা কিতাপ কানি পঢ়িবলৈও আজি আপোনাৰ মন যাব। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কিছু জিৰণি লোৱাৰ সময় লাভ কৰিব কাৰণ বিগত দিনত হয়তো সময় পোৱা নাছিল আজি কিছু পৰিমাণে হ'লেও আজৰি সময় লাভ কৰিব আজি সন্তানৰ পক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ যোগো পৰিলক্ষিত হৈছে বিশেষকৈ সন্তানে আপোনাক আজি কিবা ক্ষেত্ৰত লাভান্বিত কৰি তুলিব ভ্ৰমণবোৰ সফল হ'ব কৰবাত যদি যাম বুলি ভাবি আছে সেই পৰিকল্পনাবোৰ সফল হোৱাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে আজি বিভিন্ন কথাই মনত অৱশ্যে আপোনাৰ সুখ আৰু আনন্দ বৃদ্ধি কৰাও দেখা যাব ইয়াৰ বাহিৰে জীৱনসংগীৰ কিবা কামত আপুনি সহায় কৰি দিবলগীয়াও হয়তো হ'ব পাৰে প্ৰেমত সফলতাৰ যোগ আছে প্ৰেমত সাহস বৃদ্ধিৰ আজি এক বিশেষ যোগ পৰিলক্ষিত হৈছে কিন্তু সোনকালে ঘৰলৈ আজি কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হোৱাও দেখা যাব ঘৰত এই ৰাশি ব্যক্তিসকলৰ দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব কাৰণ পৰিয়ালৰ সদস্যসকলৰ মাজত আজি এক মিলাপ প্ৰীতি আপোনাৰ বৃদ্ধি পাব চিনেমা চাবলৈ কৰবাত ফুৰিবলৈ হয়তো মন যাব পাৰে আজি দিনটোত বিভিন্ন ধৰণৰ চিন্তাৰ পৰা আপুনি মুক্তি লাভ কৰিব বিদ্যাত অৱশ্যে অকণমান কমকৈ মন বহিব কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা অকণমান দূৰত্ব এওঁলোকে বজোৱা দেখা যাব যাৰ বাবে বেলেগ কামত বেলেগ ক্ষেত্ৰত অকণমান ব্যস্ত থকা পৰিলক্ষিত হ'ব মাতৃৰ বিশেষ মৰম চেনেহ লাভ কৰিব মাতৃয়ে আপোনাক আজি মৰম চেনেহ কৰিব ছাপোৰ্ট কৰিব সকলো কথাত বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু অকণমান খঙাল স্বভাৱ থাকিব পাৰে গতিকে যিমান পাৰে আপুনি নিজৰ সেই খঙাল ব্যক্তিত্ব দূৰ কৰাৰ চেষ্টা কৰক আজি যিকোনো কথা গভীৰভাৱে চিন্তা কৰা দেখা যাব আৰু কথাবোৰৰ দায়িত্ব লোৱাও এওঁলোকক পৰিলক্ষিত হ'ব ইয়াৰ উপৰিও দিনটোৰ শেষৰ সময়খিনি বেছি লাভদায়ক দেখা পোৱা গৈছে ৰাতিপুৱাৰ ভাগত যদিও সিমান লাভ নহ'ব কাম বনত কিন্তু শেষৰ ভাগত নিশ্চয় লাভ হ'ব পুৰণা পাবলগীয়া ধন নতুবা পুৰণা পাবলগীয়া লাভালাভৰ পৰিমাণ আজি আপোনাৰ বৃদ্ধি পাব বন্ধুৰ সৈতেও সম্পৰ্কত মধুৰতা আহিব বিশেষকৈ সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আজি হাঁহি ধেমালি আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব প্ৰিয়জনক কথাবোৰ অকণমান বুজাই ক'বলগীয়া হয়তো হ'ব পাৰে যিকোনো কথা হয়তো অকণমান বুজাই ক'বলগীয়া হ'ব পাৰে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে নিজকে অকণমান বিশেষ ব্যক্তি যেন অনুভৱ কৰিব কাৰণ কিবা কথাই কিবা কামে আপোনাক হয়তো অকণমান বিশিষ্ট কৰি তোলা দেখা যাব মনোবাঞ্ছা পূৰ্ণৰ এক বিশেষ যোগ আছে যাৰ বাবে আপুনি যদি মনত কিবা আশা পুহি ৰাখিছে আপোনাৰ যদি মনত কিবা আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে বিদ্যাৰ ক্ষেত্ৰতো শিক্ষাৰ্থীসকলে অকণমান সৰু সুৰা যাত্ৰা কৰিব লাগিব আজি শিক্ষা সংক্ৰান্তীয় বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি আপুনি নিজকে সুস্থ সবল যেন অনুভৱ কৰিব আজি খৰচৰ মাত্ৰা কিন্তু অকণমান বেছি দেখা পোৱা গৈছে খৰচ নকৰিম বুলি ভাবিও হয়তো কৰবাত নহয় কৰবাত খৰচ কৰিব লাগিব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত আপোনাৰ আজি প্ৰয়োজনীয়তা আহি পৰিব আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে ইয়াৰ উপৰিও আজি
অন্য ব্যক্তিয়ে আপোনাৰ সুখ দুখৰ সহভাগী হোৱাও দেখা যাব। আপোনাৰ কথাবোৰ অন্য ব্যক্তিয়ে বুজিবলৈ আজি চেষ্টা কৰিব। কিন্তু নতুনকৈ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ দেখা পোৱা গৈছে। আনন্দ আৰু ৰোমান্টিক ভাৱত আজি পাৰ হ'ব। আজৰি সময়ৰো সদুপয়োগ হ'ব। পুৰণা কাম বনবোৰ আজি আজৰি সময়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। জীৱনসংগীয়ে আপোনাৰ আজি খুব গুৰুত্ব ৰাখিব। আপোনাৰ সেৱা শুশ্ৰূষা আজি কৰা প্ৰিয়জনে দেখা যাব। আজি আপুনি নিজৰ কাম বাদ দি অন্য ব্যক্তিৰ কামত কিছু হয়তো লাগিবলগীয়া হ'ব পাৰে। গতিকে নিজৰ কাম বনবোৰ কৰিহে আপুনি আগবাঢ়িলে ভাল হ'ব। নহ'লে হয়তো আপোনাৰ কাম বনবোৰ অকণমান পিছ পৰি ৰ'ব। ভৱিষ্যতৰ অকণমান চিন্তাও আপোনাৰ মনত আজি চলি থাকিব পাৰে। বাকী কিন্তু প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা আছে। গতিকে কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰলৈ হয়তো আজি আহিব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ মানসিক চিন্তাবোৰ আজি নোহোৱা হ'ব। অৱশ্যে ধন হাতৰ পৰা সোনকালে খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি হঠাৎ ধনৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি শিশুৱে আপোনাক ভবাতকৈ অকণমান বেছি সহায় কৰিব। অৱশ্যে শিশুৱে দিনটোত কিছু ক্ষেত্ৰত আমনিও কৰিব পাৰে। তথাপি আপোনাক নিজতকৈ সৰু ব্যক্তি আজি কাম বনত সহায় কৰিব। ইয়াৰ উপৰিও নিজৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সংকেত আপুনি আজি লাভ কৰিব। কাৰণ আপোনাৰ মনৰ আশা, মনৰ সপোনবোৰ আজি দিঠকত পৰিণত হোৱাৰ হয়তো খবৰ লাভ কৰিব পাৰে। গোটেই দিনটো প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰভাৱে পাৰ হ'ব। আজি ঘৰৰ কিবা পুৰণা মেৰামতিৰ কাম, পুৰণা বস্তুৰ হয়তো মেৰামতি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও শিশু দিনৰ কথাবোৰ আপোনাৰ আজি মনত পৰিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে প্ৰিয়জনৰ নামত হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। আৰু ভৱিষ্যতৰ এওঁলোকে খুব আজি চিন্তা চৰ্চা কৰা দেখা যাব। বিশেষকৈ ভৱিষ্যতে কি হ'ব, কি নহ'ব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। ইয়াৰ উপৰিও সামাজিক সন্মানৰ যুগ আছে। গতিকে ঘৰৰ পৰা ওলাই গ'লেই আজি অন্য ব্যক্তিয়ে আপোনাক সন্মান কৰিব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ আনৰ প্ৰেছাৰত আনে জোৰ কৰিলেহে হয়তো আপোনাৰ পঢ়িবলৈ মন যাব। স্বতন্ত্ৰভাৱে নিজে পঢ়িবলৈ আজি সিমান মন নাথাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যদি আজি ভাবি আছে ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা আছে, পৰিকল্পনা কৰি আছে, তেতিয়াহ'লে আপোনাৰ সেই পৰিকল্পনাবোৰ সফল হ'ব আৰু হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আপোনাৰ দিনটো পাৰ হ'ব। ঘৰত থাকিলে অকণমান চিন্তা থাকিব পাৰে। আজি ধন সঞ্চয় কৰিবলৈও আপোনাৰ মন যাব। কেনেকৈ ধন সঞ্চয় কৰিব পাৰি সেই ইচ্ছা আপোনাৰ মনত আজি চলি থাকিব। বিভিন্ন কথা আপুনি শিকিবও পাৰিব। আজি নতুন নতুন কথা শিকাৰ আৰু জনাৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আজি সৰু সুৰা সমস্যাও আপোনাৰ সন্মুখত আহিব, কিন্তু সেই সমস্যাবোৰ আপুনি নিজে সমাধান কৰিব লাগিব। আনৰ সহায় সিমান আপুনি লাভ আজি নকৰে, গতিকে নিজেই কৰিব লাগিব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে আপোনাৰ মনৰ কথাবোৰ বুজি উঠা দেখা যাব। ইয়াৰ উপৰিও ঘৰৰ কিবা পুৰণা বয় বস্তুৰ মেৰামতি কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কাম বনবোৰৰ আজি বোজাও অকণমান আপোনাৰ বৃদ্ধি পাব। সৰু দিনৰ কথা, সৰু দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনত আহি থাকিব পাৰে। ইয়াৰ বাহিৰে
এই ৰাশিৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আজি প্ৰস্তাৱ আহিব নতুবা আলোচনা হোৱাও দেখা যাব। কিন্তু নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে সেই অভ্যাস ত্যাগ কৰক, নহ'লে কিছু আপোনাৰ ক্ষতি হ'ব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সমাধান হোৱা সমস্যাই হয়তো পুনৰ চিন্তা বঢ়াব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ব্যৱসায় বাণিজ্যত কিন্তু ঘৰৰ পৰা বাহিৰত গৈ ব্যৱসায় কৰিলেহে আপোনাৰ লাভ হ'ব। আজি ধন টকা পইচাৰ আপোনাৰ আগমনৰ নিশ্চয় সম্ভাৱনা আছে, কিন্তু ঘৰৰ পৰা যিমানে বাহিৰত থাকিব সিমানেই আপোনাৰ ধনৰ আগমন হ'ব। ঘৰত কিন্তু আজি মেৰামতিৰ কাম, ঘৰৰ সৰু সুৰা কামত আপুনি ব্যস্ত থাকিব লাগিব। বিশেষকৈ ঘৰলৈ আহিলে ঘৰৰ কাম বনবোৰত আপুনি ব্যস্ত থাকিব লাগিব। আজি খুব দায়িত্বশীলভাৱে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কত অৱশ্যে দিনটো অতি শুভ দিন, কাৰণ প্ৰেমত প্ৰিয়জনে আপোনাৰ কথাবোৰ বুজি উঠিব। বুজাবুজি আজি প্ৰেম সম্পৰ্কত বৃদ্ধি পাব। সামাজিক কামতো হয়তো কিছু সময় অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ ধাৰ্মিক কাৰ্যৰ সৈতে জড়িত থাকিবলগীয়াও হয়তো হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক আজি প্ৰিয়জনে খুব যত্ন আৰু গুৰুত্ব ৰাখিব। অকণমান শিশুৰ সৈতে হয়তো সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে যিমান আপুনি শিশুৰ সৈতে সময় পাৰ কৰিব সিমানেই আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি বিবাহিতসকলৰ সন্তানৰ কিবা কথাই মনত আনন্দ বৃদ্ধি কৰাব। বিদ্যাত অকণমান ইচ্ছা কমিব, কাৰণ পঢ়িবলৈ গ'লেই হয়তো কিবা বেলেগ কামে বেলেগ কথাই মনত অকণমান চঞ্চলতা আনিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰিব বিচৰা কাম বনবোৰ কৰিহে শেষ কৰা দেখা যাব। ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। স্বাস্থ্য পাতিৰ ফালৰ পৰাও আপুনি নিজকে নিজে সুস্থ সবল যেন অনুভৱ কৰিব। বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা আপুনি অকণমান হ'লেও আজি সকাহ লাভ কৰিব। আজি অৱশ্যে ধন ইনভেষ্ট কৰাটো সিমান শুভ নহয়। য'তে ত'তে ধন খৰচো নকৰিব, পাৰিলে ইনভেষ্ট কৰাৰ পৰা অকণমান দূৰত থাকিব। আজি কিন্তু আপুনি আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথা আপোনাৰ কামে আনক সোনকালে প্ৰভাৱিত কৰি তুলিব। সকাৰাত্মক পৰিৱৰ্তন আপুনি আপোনাৰ জীৱনত নিজে লক্ষ্য কৰিব। বন্ধু বান্ধৱৰ অনুপস্থিতি আপুনি অনুভৱ কৰিব, কাৰণ কোনোবা প্ৰিয় বন্ধু হয়তো আপোনাৰ ওচৰত আজি নাথাকিব। সেই বন্ধুগৰাকীলৈ আপোনাৰ মনত পৰি থাকিব। কিন্তু আপোনাৰ ঘৰত আজি নজনাকৈয়ে হয়তো কোনোবা অতিথি আলহীৰ আগমন হ'ব পাৰে। আপুনি হয়তো ভবাও নাছিল তেনে ব্যক্তি আহিব বুলি, তেনে ব্যক্তিৰ আগমন হ'ব পাৰে। কিন্তু কামৰ বোজাও অকণমান থাকিব। কাম নকৰিম বুলি ভাবি থাকিলেও আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সম্পৰ্কত আজি মধুৰতা থাকিব, আৰু পিতৃ আৰু পিতৃতুল্য কোনোবা ব্যক্তিয়ে হয়তো উপদেশ দিব পাৰে, আৰু সৰু সুৰা উপহাৰো আজি পিতৃয়ে আপোনাক দিব পাৰে। আজিৰ দিনটোত দাম্পত্য সুখৰো এক বিশেষ যোগ পৰিলক্ষিত হৈছে। মনৰ কথাবোৰ আনক ক'বলৈ হয়তো মন যাব, আপুনি মনত ৰাখিবলৈ সিমান নোৱাৰিব পাৰে। ক'ব ইচ্ছা যোৱা আজি এওঁলোকৰ পৰিলক্ষিত হ'ব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰা দেখা যাব। আনক সহায় কৰিবলৈ আপোনাৰ আজি মন যাব। আজি দিনটোত শুভ সংবাদ প্ৰাপ্তিৰো এক বিশেষ যোগ আছে, যাৰ বাবে হয়তো ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা সৰু সুৰা হ'লেও আপুনি ভাল খবৰ নিশ্চয় লাভ কৰিব। আজি মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আপোনাৰ একেবাৰে নোহোৱা হৈ পৰিব। ধনৰ কিন্তু অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনৰ যদি আপুনি খৰচ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু আৰ্থিক সমস্যাই আপোনাক দেখা দিব পাৰে। গতিকে অকণমান খৰচ কৰাৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও পিতৃ মাতৃৰ স্বাস্থ্যৰ চিন্তা হয়তো কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনা অকণমান দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকল আজি খুব দায়িত্বশীল হৈ পৰিব। যিকোনো কাম দায়িত্বপূৰ্ণভাৱে কৰা দেখা যাব। নতুন নতুন চিন্তাধাৰাও আপোনাৰ মনত চলি থাকিব। নতুন কামৰে হওক বা নতুন কথাৰে হওক চিন্তা আপোনাৰ মনত আজি চলি থাকিব। চেষ্টাত সফলতাৰ যোগো আছে। বিশেষকৈ জীৱনসংগীৰ কামত যদি আপুনি চেষ্টা কৰে তেতিয়াহ'লে দেখিব আপোনাৰ ভাগ্যৰে প্ৰিয়জনৰ কাম বনবোৰ আজি হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত সৰু সৰু কথাত অকণমান মতভেদ থাকিব পাৰে, গতিকে পৰিয়ালত আপুনি যিমান পাৰে গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আৰু শিশুকালৰ কোনোবা বন্ধু নতুবা ভাল পোৱা ব্যক্তিক আজি আপুনি লগ পাব, নতুবা তেনে ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। বিদ্যাটো এৰি সেই ব্যক্তিসকলে আনে কৰিব নোৱাৰা বিষয়বোৰত, আনে বুজি নোপোৱা বিষয়বোৰ আপোনাৰ আজি সহজ সৰল যেন অনুভৱ হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে অকণমান সৰু সুৰা চিন্তা আজি মনত চলি থাকিব, কিন্তু সেই চিন্তাবোৰ আপুনি নিজেই দূৰ কৰাৰ চেষ্টা কৰক। দেখিব আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। আজি আনৰ উপদেশ শুনি বৰ বিশেষ কাম বন নকৰিব। আনৰ উপদেশত কাম কৰিলে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ মতে কৰাটো ভাল হ'ব। আজি কিন্তু হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰাও পৰিলক্ষিত হ'ব। সমাজত লোকপ্ৰিয়তাও বাঢ়িব। ঘৰতো সকলোৱে আজি আপোনাক ভাল পাব, সকলোৱে মৰম চেনেহ কৰা দেখা যাব। আজি অধ্যয়নত ব্যস্ত থকাও দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকল, গতিকে পঢ়া শুনা কৰিবলৈ মন যাব, অধ্যয়ন কৰিবলৈ আজি আপোনাৰ নিশ্চয় মন যাব। সময়ৰ কাম সময়ত নকৰিলে হয়তো কোনোবা ব্যক্তিয়ে কিবা কথা শুনাব পাৰে, গতিকে যিমান পাৰে আপুনি সময়ৰ কাম বনবোৰ সময়ত কৰাৰ চেষ্টা কৰিব। অচিনাকি ব্যক্তিক আপুনি সোনকালে বিশ্বাস কৰি লোৱাটো ক্ষতিকাৰক হ'ব পাৰে, গতিকে যাকে তাকে বিশ্বাস নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি প্ৰেমৰ ফালৰ পৰা কিন্তু অতি ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। নিজৰ বাবেও আপুনি সময় উলিয়াব পাৰিব। আজৰি সময়ো আপুনি নিশ্চয় লাভ কৰিব। আজি বন্ধু বান্ধৱে আপোনাক মাজে সময়ে হয়তো অকণমান আমনি কৰিব পাৰে, কাৰণ আৰ্থিকভাৱেই হওক নতুবা অন্য ক্ষেত্ৰতে হওক বন্ধু বান্ধৱে সহায় বিচাৰি আপোনাৰ ওচৰলৈ সঘনাই আহি থাকিব। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আনক ক'ব সিমান আজি ইচ্ছা নকৰে। কিছু গোপন ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব।
সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক। বিগত দিনতো হয়তো কষ্ট অকণমান বাঢ়িছিল। আজি জিৰণি নল'লে স্বাস্থ্যত অকণমান হ'লেও দুৰ্বলতা আহিব পাৰে। আজি নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব। নতুন কামত হয়তো আগভাগ ল'বলৈ আপোনাৰ মন যাব। ধনৰ প্ৰয়োজনীয়তা আজিৰ দিনটোত আহি পৰিব। যিকোনো সময়ত হয়তো ধনৰ প্ৰয়োজন হ'ব পাৰে। সঞ্চয় কৰা ধনে আপোনাৰ আজি কামত দিব। ইয়াৰ উপৰিও চিঠি পত্ৰ ইমেইল এনেধৰণৰ কিবা খবৰ হয়তো পৰিয়ালত আজি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অদৰকাৰী কামত বৰ বিশেষ গুৰুত্ব নিদিয়ে। যিটো প্ৰয়োজনীয় সেইটোহে কৰা দেখা যাব। কোনোবা ব্যক্তিৰ কিবা কথাই খঙো অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ অকণমান নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি পিতৃ নতুবা পিতৃতুল্য কোনোবা ব্যক্তিৰ পৰা আপুনি আশীৰ্বাদ নতুবা উপদেশো লাভ কৰিব। আজি কথা বতৰা অকণমান বেছিকৈ কোৱা এওঁলোকক দেখা যাব। কথা বতৰা কৰি হয়তো দিনটো পাৰ কৰিব এওঁলোকে বিচাৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনত আজি আনন্দ থাকিব। পঢ়া শুনাৰ ক্ষেত্ৰতো সেই ব্যক্তিসকলক আজি যথেষ্টখিনি এক্টিভ থকা পৰিলক্ষিত হ'ব। খোৱা লোৱাত বিশেষ এওঁলোকৰ আজি ইচ্ছা আগ্ৰহ থাকিব। বিশেষকৈ সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈ খাবলৈ আজি আপোনাৰ মন যাব। যিকোনো বস্তু হয়তো খাবলৈ আপোনাৰ সিমান মন নাথাকিব। সুস্বাদু ভোজনহে গ্ৰহণ কৰিবলৈ ইচ্ছা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংগত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অৱশ্যে কষ্ট অকণমান হ'ব। কাম বনতো হয়তো প্ৰয়োজনতকৈ বেছি কষ্ট কৰিবলগীয়া হ'ব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ শুভ দেখা পোৱা গৈছে। ধন টকা পইচাৰ বৰ বিশেষ চিন্তা কৰিব নালাগে। পাবলগীয়া ধন প্ৰাপ্তিৰো এক বিশেষ যোগ পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ চিন্তা অকণমান চলি থাকিব। বিশেষকৈ একাগ্ৰ হৈ কাম কৰিব যাওঁতে হয়তো পৰিয়ালৰ চিন্তাই অকণমান সেই একাগ্ৰতাবোৰ নোহোৱা কৰিব পাৰে। গতিকে যিমান পাৰে পৰিয়ালৰ চিন্তাবোৰ পাৰিবাৰিক চিন্তাবোৰ একাষৰীয়া কৰি থোৱাৰ চেষ্টা কৰক। তেতিয়াহে আপুনি একাগ্ৰ হৈ কাম কৰিব পাৰিব। আজি কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিশেষকৈ বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ কাম আজি আপুনি শিকিব পাৰিব। মিছা কথা কোৱাৰ পৰা অকণমান দূৰত থাকিব। মিছা কথা ক'লে হয়তো আপুনি আজিৰ দিনটোত এটা মিছা কথাই বহু মিছা কথা ক'বলগীয়া কৰি তুলিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কতো আজি নতুনত্বৰ যুগ আছে। কোনোবা এনে ব্যক্তিৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইটো একেবাৰে চিন্তা নকৰে আৰু নিজৰ মতেহে চলা দেখা যাব। আনে জোৰ কৰি আনে প্ৰেছাৰ দি এওঁলোকক আজি চলাব নোৱাৰে। নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজৰি সময়ত কাৰো সৈতে লগ হ'ব নিবিচাৰে। একান্তভাৱে এওঁলোকে সময় পাৰ কৰা আজি আজৰি সময়খিনিত দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে সম্পদ আজি আপোনাৰ হাতলৈ আহিব। নতুন সম্পত্তি বৃদ্ধিৰ আজি এক বিশেষ যোগো পৰিলক্ষিত হৈছে। বিদ্যাতো এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ কথা মতে পঢ়া শুনা আজি কৰিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি
সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।